হয়, যোৱাকালি জ্যেষ্ঠ সাংবাদিক দিলবাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে আটক কৰিছে। পাণবজাৰ আৰক্ষীয়ে আৰু পিছত তেওঁক গ্ৰেপ্তাৰ কৰিছে। 100/25 নম্বৰত গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে পাণবজাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আজি আদালতত লৈ যোৱা হৈছে। আৰু যিহেতু অসমৰ বিভিন্ন জিলাত ইতিমধ্যে সাংবাদিকসকল প্ৰতিবাদ সাব্যস্ত কৰি আছে, বিভিন্ন দল সংগঠন কওক বা সাংবাদিক কওক, আৰু আমিও ধুবুৰী জিলাৰ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ ফালৰ পৰা আমি তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছোঁ আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যেহেতু এজন সাংবাদিকক এনেকৈ গ্ৰেপ্তাৰ কৰাটো উচিত নহয়, গ্ৰেপ্তাৰ কৰিব নোৱাৰে। যেহেতু তেওঁ এনেকুৱা অপৰাধ কৰাই নাই, কি কাৰণত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল, যিহেতু এপেক্স বেংকৰ MDক তেওঁ প্ৰশ্ন সুধিছিল, তাৰ বাবে এনেকুৱাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰে, এজন সাংবাদিক হয়। আৰু ইতিমধ্যে যিহেতু গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি আছে, তেওঁ গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদকো হয়, কিন্তু এজন জ্যেষ্ঠ সাংবাদিকক এনেকুৱাকৈ গ্ৰেপ্তাৰ কৰাত আমি তীব্ৰ গৰিহণা দিছোঁ। এনেকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰে। হয়, আজিকালি সাংবাদিক যদি এনেকৈ কোনোবা হাই প্ৰফাইল ব্যক্তিৰ বিৰুদ্ধে যেতিয়া বাতৰি পৰিৱেশন কৰি যাব, কিন্তু বাতৰি পৰিৱেশন কৰাৰ পিছত যদি তেওঁক এনেকৈ গ্ৰেপ্তাৰ কৰে, তেতিয়াহ'লে সাংবাদিক কেনেকৈ চতুৰ্থ স্তম্ভত থাকিব? কেনেকৈ সাংবাদিকক চতুৰ্থ স্তম্ভ বুলি কোৱা হয়? এজন সাংবাদিকক চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, সাংবাদিকক সকলো সন্মান কৰি। কিন্তু আজিকালি সাংবাদিকক এনেকুৱা কিয় অত্যাচাৰ চলা হৈছে? কিয় এটা বাতৰি, সৰু সুৰা এটা বাতৰি কৰাৰ পিছত সাংবাদিকক গ্ৰেপ্তাৰ কৰা হয়? সেইকাৰণে আমি তীব্ৰ নিন্দা জনাইছোঁ আৰু আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যদি সাংবাদিকজনক মুক্তি নিদিয়ে, তেতিয়াহ'লে আমি তীব্ৰ আন্দোলন কৰিম, তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিম বুলি ইতিমধ্যে আমি প্ৰতিশ্ৰুতি লৈছোঁ। আৰু আমি শীঘ্ৰে সাংবাদিকজনক মুক্তিৰ দাবী জনাইছোঁ, যাতে সাংবাদিকজনক শীঘ্ৰে মুক্তি কৰি দিয়ে। তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক, যে সাংবাদিক দিলবাৰ হুছেইন মজুমদাৰক শীঘ্ৰে মুক্তি দিয়ক। তেওঁ এনেকুৱা কোনো অপৰাধ কৰা নাই, এনেকুৱা কিয় গ্ৰেপ্তাৰ কৰি ৰাখিছে? হয়, তাৰ বাবে আমি ধুবুৰী জিলা সমিতিৰ ফালৰ পৰা আমি দাবী জনাইছোঁ, সাংবাদিকজনক শীঘ্ৰে মুক্তি কৰি দিয়ক। আমি এইটোৱে মুখ্যমন্ত্ৰীৰ আগত আহ্বান জনাইছোঁ, যিহেতু এজন সাংবাদিকক এনেকৈ গ্ৰেপ্তাৰ কৰাটো উচিত নহয়। আমিও এজন সাংবাদিক, যেতিয়া আমিও কাৰোবাৰ বিৰুদ্ধে এনেকুৱা যদি বাতৰি পৰিৱেশন কৰোঁ, তেতিয়াহ'লে আমাকো এনেকুৱা গ্ৰেপ্তাৰ কৰা হ'ব? এইটো কেনে কথা? হয়, গ্ৰেপ্তাৰ কৰিব যদি তেওঁ কেনেকুৱা অপৰাধ কৰিছে, কিন্তু এনেকুৱা অপৰাধ কৰা নাই, আপোনালোকে কিয় এনেকুৱাকৈ তেওঁক গ্ৰেপ্তাৰ কৰিছে? যদি আমি কিবা কোনো হাই প্ৰফাইল ব্যক্তিৰ বিৰুদ্ধে তেতিয়াহ'লে বাতৰি পৰিৱেশন কৰোঁ, বা আমাকো যেতিয়া এনেকৈ গ্ৰেপ্তাৰ কৰিব, এইটোতো উচিত নহয় নহয়। কাৰণ সাংবাদিক এজন বাতৰি পৰিৱেশন কৰিব পাৰি, বা সাংবাদিকৰ এইটো অধিকাৰ আছে। এজন যদি কোনোবাই এজন দুৰ্নীতি কৰে, তাৰ বিৰুদ্ধে সাংবাদিক এজন বাতৰি পৰিৱেশন কৰাটো এইটো নিয়মত আছে, এইটো কৰিব পাৰে। কিন্তু তাৰ বিৰুদ্ধে যে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিব, এইটো কেনেকুৱা কথা? সেইকাৰণে আমি ধুবুৰী জিলাৰ ফালৰ পৰা, ধুবুৰী জিলাৰ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ ফালৰ পৰা আমি সাংবাদিকজনক শীঘ্ৰে মুক্তি কৰি দিবৰ বাবে আমি তীব্ৰ দাবী জনাইছোঁ। সেইকাৰণে আমি ধুবুৰী জিলাৰ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ ফালৰ পৰা সাংবাদিকজনক শীঘ্ৰে মুক্তি কৰি দিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ। ধন্যবাদ।